আপোনালোকে নিশ্চয় মোৰ থাম্বনেইলটো দেখি ক্লিক কৰিছে। আপোনালোকৰ আসাম পুলিচৰ কেতিয়া ৰিটাৰ্ণ এক্সাম হ'ব তাৰ ওপৰতে কথা পাতিম আৰু প্লাছ নিউ ভেকেঞ্চি ফৰেষ্ট আহিব নে কামাণ্ডো আহিব পুলিচ আহিব তাৰ ওপৰত ডিটেইলছ সহকাৰে আলোচনা কৰিম। ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ ধুনীয়াকৈ চাই যাওক। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকৰ আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম মানে আপোনালোকৰ মাৰ্চৰ 100% আপোনালোকৰ আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম অনুষ্ঠিত হ'ব AB, UB আৰু APR। আৰু আপোনালোকৰ কাট অফ লিষ্ট কেতিয়া আহিব? কাট অফ লিষ্ট আপোনালোকৰ অহা চান্স আছে ফেব্ৰুৱাৰী 10 তাৰিখে আহিব, নহ'লে আপোনালোকৰ ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ ভিতৰত আপোনালোকৰ আসাম পুলিচৰ SLPRB ৱেবছাইটত আপোনালোকে কাট অফ লিষ্ট দেখিবলৈ পাব। 100% কনফাৰ্ম নহয় ফেব্ৰুৱাৰী 10 তাৰিখে আপোনালোকে দেখিবলৈ পাব, নহ'লে বা আপোনালোকৰ মাৰ্চৰ 20 তাৰিখে আপোনালোকৰ আসাম পুলিচৰ কাট অফ লিষ্ট দেখিবলৈ পাব। আৰু নতুন ভেকেঞ্চি আপোনালোকৰ ফৰেষ্টৰ ভেকেঞ্চি আহিব। CM ছাৰে সেই বস্তুটো পাহৰি গৈছে। CM ছাৰে কৈছে চাব লাগিব, গতিকে CM ছাৰে পাহৰি গৈছে নতুন ভেকেঞ্চি ফৰেষ্টৰ। CM ছাৰে 600 ভেকেঞ্চি এৰিম বুলি কৈছিলে। 100% ফৰেষ্টৰ পোষ্ট আহিব, কাৰণ কেলে ফৰেষ্টৰ মানুহবিলাক বহুত ৰিটায়াৰ হৈ আছে, গতিকে ফৰেষ্টৰ ভেকেঞ্চি আহিব। আৰু প্লাছ আপোনালোকৰ আসাম কামাণ্ডো অহা বহুতেই চান্স আছে। CM ছাৰে কৈছিলে 10টা কামাণ্ডো বেটেলিয়ন গঠন কৰিম বুলি। অলৰেডি আপোনালোকৰ 5টা কামাণ্ডো বেটেলিয়ন গঠন কৰিলে। আগত 2টা কামাণ্ডো বেটেলিয়ন আছিলে, আপোনাৰ বিৰংগনা আৰু ব্লেক পান্থাৰ 2টা হৈ গ'ল, টোটেল হ'ল 7টা। আৰু 3টা বেটেলিয়নৰ কাৰণে আপোনালোকৰ কামাণ্ডো পোষ্ট এৰিবলৈ আছে। 100% আপোনালোকৰ 2025 বা 26 চনৰ ভিতৰত আপোনালোকে কামাণ্ডো নতুন ভেকেঞ্চি দেখিবলৈ পাব। গতিকে আপোনালোকে ভালকৈ যাৰ বেয়া হৈছে ফিজিকেলটো এতিয়াৰ পৰাই আপোনালোকে ভালকৈ প্ৰেক্টিছ কৰি থাকক আৰু ৰিটাৰ্ণৰ কাৰণে আপোনালোকে ভালকৈ পঢ়ি থাকক। আপোনালোকৰ 100% কনফাৰ্ম মাৰ্চত আপোনালোকৰ 100% আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম হ'বই। আৰু ফেব্ৰুৱাৰী আপোনালোকে 10 তাৰিখ বা 20 তাৰিখে আপোনালোকৰ কাট অফ লিষ্ট দেখিবলৈ পাব। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। আৰু নেক্সট টপিক কিহৰ ওপৰত ভিডিঅ' বনাব লাগে আপোনালোকে মোক কমেণ্ট কৰি জনাব। মই তাৰ টপিকৰ ওপৰতে ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আৰু মই সাইকোমেটিক্সৰ এইকেইদিন ভিডিঅ' দিব পৰা নাই, কাৰণ কেলৈ মই কামাণ্ডো সাইকোমেটিক্সৰ ভিডিঅ' দি আছিলোঁ। আপোনালোকে নিশ্চয় গম পায়, পাৰ্ট 1 এটা দিছোঁ আৰু সাইকোমেটিক্সৰ ভিডিঅ' দি যাম। মই এইকেইদিন ফুটবল, বৰদলৈ ট্ৰফি আৰু খেল মহাৰণ খেলি আছোঁ। গতিকে আপোনালোকে আসাম পুলিচৰ কাৰণে যদি পঢ়া নাই পঢ়ি থাকক। ময়ো পঢ়া নাই, মানে পঢ়িব মন নোযোৱা হৈ গ'ল, বহুত দিন হৈ গ'ল যে। সেইটো ভুল আপোনালোকে কেতিয়াও নকৰিব। ভালধৰণে আপোনালোকে প্ৰিপিয়েশ্যন কৰক। আপোনালোকৰ যেতিয়াই এক্সাম নহওক, কালিলৈ এক্সাম হ'লেও আপোনালোকে যাতে এক্সামটো দি পাছ কৰিব পাৰে তেনেধৰণে আপোনালোকে প্ৰিপিয়েশ্যন কৰক। 100% মই কনফাৰ্ম আপোনালোকক কৈছোঁ মাৰ্চত আপোনালোকৰ আসাম পুলিচৰ এক্সাম হ'বই। আৰু আপোনালোকৰ ফেব্ৰুৱাৰী আপোনালোকে নিশ্চয় গম পাব, ফেব্ৰুৱাৰী 10 তাৰিখ বা ফেব্ৰুৱাৰী 20 তাৰিখৰ ভিতৰত আপোনালোকৰ কাট অফ লিষ্ট আহিব। 100% এই ভিডিঅ'টো লাগিলে আপোনালোকে ছেভ কৰি থৈ দিব। মই কনফাৰ্মলি কৈছোঁ, মই আপোনালোকে নিশ্চয় জানে মোৰ ছাবস্ক্ৰাইবাৰবিলাকে মই জাহা তাৰ ভিডিঅ' নবনাওঁ, আৰু ভিডিঅ' এটা বনালে মই বহুত এনালাইচিছ কৰি বনাওঁ। আৰু আপোনালোকক মই লাষ্টত এটাই ৰিকুৱেষ্ট কৰি যাওঁ, মোক চবেই কৈছে দাদা কামাণ্ডো পোষ্টটো বাঢ়িব লাগে, কামাণ্ডো পোষ্টটো বাঢ়িব লাগে। বহুত কম হয়, বহুত কম, 164 পোষ্ট। কামাণ্ডো পোষ্টটো বঢ়োৱা কামটো আপোনালোকে নিজেই কৰিব পাৰিব। কেনেকৈ কৰিব পাৰিব মই কৈ দিছোঁ। এতিয়া পঞ্চায়তৰ ইলেকশ্যন হ'ব, গতিকে CM ছাৰে বিভিন্ন ধৰণে মিটিঙত গৈছে। আপোনালোকে চবে সোধে আসাম পুলিচৰ ৰিটাৰ্ণ এক্সাম কেতিয়াকৈ হ'ব। আপোনালোকে কোনেও কোৱা নাই যে আসাম কামাণ্ডো বেটেলিয়ন ছাৰ পোষ্টটো অলপ বঢ়াই দিয়ক, কাৰণ কেলৈ CM ছাৰে নিজেই কৈছিলে আসাম কামাণ্ডো বেটেলিয়নৰ পোষ্টটো বঢ়াই দিম বা ইনক্ৰিজ কৰি দিম বুলি CM ছাৰে নিজে কৈছিলে। গতিকে CM ছাৰে কথাটো পাহৰি গৈছে। আপোনালোকে যদি একবাৰ যদি CM ছাৰক মনত পেলাই দিয়ে, মই 100% আপোনালোকক কনফাৰ্ম দি কৈছোঁ আপোনালোকৰ আসাম কামাণ্ডো বেটেলিয়নৰ পোষ্ট বাঢ়ি যাব। গতিকে পোষ্ট বঢ়া নবঢ়া কামটো সেইটো আপোনালোকৰ ওপৰত ডিপেণ্ড কৰিব বা আমাৰ ওপৰত ডিপেণ্ড কৰিব। মইতো যিমান পাৰোঁ চেষ্টা কৰি আছোঁ। যদি CM ছাৰ এইফালে মই 100% কম কামাণ্ডো পোষ্টটো বঢ়াবৰ কাৰণে ট্ৰাই কৰি আছোঁ। আৰু আপোনালোকৰ সেইফালে যদি যায় আপোনালোকে কামাণ্ডো পোষ্টটো বঢ়াবৰ কাৰণে কওক, আপোনালোকৰ 100% কামাণ্ডো পোষ্টটো বাঢ়ি যাব। আৰু মোৰ ইউটিউব চেনেলটো যদি আপোনালোকে প্ৰথম পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব।